এই মুহূৰ্তত জনাব বিচাৰিছো ভাল খবৰ। অংগনবাড়ী কৰ্মী, সহায়িকা, ৰান্ধনী, আশা কৰ্মী দৰমহা বৃদ্ধি। অংগনবাড়ী কৰ্মী, সহায়িকা, ৰান্ধনী, আশা কৰ্মী এইবিলাকৰ দৰমহা বৃদ্ধি এক ডাঙৰ ঘটনা। যিসকল অংগনবাড়ী কৰ্মী, আশা কৰ্মী, ৰান্ধনী কৰ্মী এইবিলাকৰ দৰমহা বৃদ্ধি হ'ব আৰু কিমান টকা বৃদ্ধি হ'ব আমি শেষলৈ চালে গম পাম। আটাইতকৈ ডাঙৰ খবৰ যে আমাৰ অংগনবাড়ী কৰ্মী, সহায়িকা, ৰান্ধনী, আশা কৰ্মীসকলৰ যি দৰমহা আছিল সেই দৰমহা বৃদ্ধিক লৈ অসমৰ মুখ্যমন্ত্ৰীসকলে ডাঙৰ ঘোষণা কৰিছিল যে তেওঁলোকৰ যি দৰমহা আছিল সেই দৰমহাটো তেওঁলোক কেবিনেটত সিদ্ধান্ত লৈছিল আৰু এইবাৰ যিহেতুকে আমাৰ বাজেট অধিৱেশনত এই দৰমহাৰ কথা অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ যি বাজেট অধিৱেশন আছিল সেই বাজেট অধিৱেশনত দাখিল কৰিছিল যে যিসকল আমাৰ চৰকাৰী কৰ্মী আছিল, যে অংগনবাড়ী কৰ্মী, লগতে সহায়িকা অংগনবাড়ীৰ, লগতে ৰান্ধনী, আশা কৰ্মী এইবিলাকৰ যি দৰমহা আছিল এই দৰমহাটো বৃদ্ধি পাব লাগে। একদম আটাইতকৈ ডাঙৰ ঘোষণা কৰিছিল আমাৰ যি কেবিনেট আছিল সেই কেবিনেটতে এই সিদ্ধান্ত লোৱা হৈছিল যে তেওঁলোকৰ যি দৰমহা সেই দৰমহা আমাৰ খুব কম দিনৰ ভিতৰতে তেখেতসকলৰ দৰমহা বৃদ্ধি হ'ব। আৰু এই লৈ যি আমাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল এই সিদ্ধান্তটো আমি কি হৈছিল সেইটো আমি চাবলৈ পাম। আৰু এইটো আটাইতকৈ ডাঙৰ খবৰ যে তেওঁলোকৰ বহু দীৰ্ঘদিনীয়া যি প্ৰতিবাদ সেই প্ৰতিবাদৰ পিছত তেখেতসকলৰ যি দৰমহা সেই দৰমহা অৱশেষত বৃদ্ধি হ'ব। আটাইতকৈ ডাঙৰ খবৰ যে তেওঁলোকৰ দীৰ্ঘদিনীয়া এই প্ৰতিবাদৰ অন্তত তেখেতসকলৰ যি দৰমহা সেই দৰমহা বৃদ্ধি হ'ব। আৰু লগতে যিসকল আমাৰ অংগনবাড়ী কৰ্মী, ৰান্ধনী, আশা কৰ্মী তেওঁলোকৰ কাৰণে একেবাৰে ডাঙৰ খবৰ। আমি কি কৈছিল অসমৰ যি মুখ্যমন্ত্ৰী মহোদয় আছিল সেই মহোদয়ে এই ৰান্ধনীবিলাকৰ বিষয়ে কি কৈছিল আমি চাবলৈ পাম। আপোনালোকে চাই থাকক। SSA ইয়াত কাম কৰা কৰ্মচাৰীসকলেও এতিয়াৰ পৰা 100% মেডিকেল ৰিম্বাৰ্চমেণ্ট পাব। এইটো এটা বহুত ডাঙৰ সুবিধা তেওঁলোকৰ কাৰণে আমি আগবঢ়াইছোঁ। অংগনবাড়ী, আশা কৰ্মী, মিড ডে মিল ৱৰ্কাৰৰো দৰমহা আমি বৃদ্ধি কৰিম। ফিক্স পেড যিবিলাক মানুহে কাম কৰে অসম গভৰ্ণমেণ্টত তেওঁলোকে হাউচ ৰেণ্ট এলাউন্স নাপায়। এইবাৰ আমি তেওঁলোকক 50% হাউচ ৰেণ্ট এলাউন্স দিম বুলি কৈছোঁ। আৰু NHM SSAত কাম কৰা কৰ্মচাৰীসকলৰো যাতে এটা নিজৰ ঘৰ হয়, তেওঁলোকক আমি আপোন ঘৰ আঁচনিৰ সুবিধা তেওঁলোকলৈ সম্প্ৰসাৰণ কৰাৰ কথা আমি চিন্তা কৰিছোঁ। আমাৰ যি ইয়েৰ অফ বুকছ আছে, ইয়েৰ অফ বুকছত আমি এইবাৰ বহুতকেইটা নতুন কথা আগবঢ়াইছোঁ। গ্ৰন্থমেলা পাতিলে সহায়, 1000 সৃষ্টিশীল লিখকলৈ 25,000 টকাৰ সাহায্য, আৰু চৰকাৰী কৰ্মচাৰীসকলক গ্ৰন্থমেলাৰ সময়ত আমি দৰমহাৰ লগত 1000 টকা দিম যাতে তেওঁলোকে গ্ৰন্থ কিনিব। কিন্তু গ্ৰন্থ কিনাৰ হিচাপখন তেওঁলোকে আহি অফিচত জমা দিব লাগিব।